নমস্কাৰ ওয়েলকাম টু এপ্ৰিন্স পাঠশালা আজি মই আপোনালোকৰ বাবে লৈ আনিছো জেনাৰেল নলেজৰ এমসিকিউজ যোনখিনি প্ৰশ্ন ৰিসেন্ট অসম চৰকাৰৰ বিভিন্ন পৰীক্ষাত আহিছিলে সো পাৰ্ট 1 টো মই অলৰেডি আনিছিলুৱে এটো পাৰ্ট 2 হয় যদি পাৰ্ট 1 টো চোৱা নাই আপোনালোকে আমাৰ চেনেলত গৈ পেলাই চাব পাৰে সো আহক ভিডিওটো আৰম্ভ কৰো সো আমাৰ প্ৰথম প্ৰশ্নটো হ'ল হু ওয়াজ দ্য অথৰ অফ বুৰঞ্জী বিবেক ৰত্ন বুৰঞ্জী বিবেক ৰত্ন কিতাপখন কোনে ৰচনা কৰিছিল সো অপচন কিটা হ'ল এ মনিৰাম দেৱান অপচন বি এস কে ভূঞা অপচন সি এইচ কে বৰপূজাৰী নে অপচন ডি পদ্মনাথ গোহাঁই বৰুৱা সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ মনিৰাম দেৱান সো মনিৰাম দেৱান দেৱে বুৰঞ্জী বিবেক ৰত্ন কিতাপখনৰ ৰচনা কৰিছিল সো আহকচোন চাও আমি মনিৰাম দেৱানৰ বিষয়ে কিছু কথা সো তেওঁ ফুল নেমটো কি আছিল জানেনে আপোনালোকে তেওঁ আসল নামটো কি আছিল মনিৰাম দত্ত বৰুৱা আপোনালোকে লিখি থব পাৰে মনিৰাম দত্ত বৰুৱা তেওঁ অৰিজিনেল নেমটো আছিল কিন্তু আমি তেওঁ মনিৰাম দেৱান বুলি জানো সো তেওঁ অসমত চাহ বাগান প্ৰতিষ্ঠা কৰা প্ৰথম মানুহৰ ভিতৰত আছিল আৰু তেওঁ দুখন চাহ বাগিচা মেইনলি আমি জানো আছিল সো প্ৰথমখন যোনখন আছিল এখন সিনামৰা চাহ বাগিচা যোনখন আমাৰ জুৰহাটত আছে সো ফাৰ্স্ট টি গাৰ্ডেনখন এখন আছিল তেওঁ প্ৰতিষ্ঠা কৰা আৰু সেকেন্ডখন এখন খুলিছিলে সেলাং যোনখন শিৱসাগৰত আছিল শিৱসাগৰত আছিল সেকেন্ড চাহ বাগিচাখন তেওঁক ব্ৰিটিছে 1857 ৰ যোনটো ৰিভল্ট হৈছিল তাত তেওঁ ব্ৰিটিছৰ এগেইনষ্টত যোৱাৰ কাৰণে তেওঁক আৰু পিয়লি বৰুৱা দুজনকে হ্যাং কৰিছিলে ফাঁসি দিছিলে জুৰহাটতে পিয়লি বৰুৱা আৰু মনিৰাম দেৱান দেৱক দুজনকে ব্ৰিটিছ চৰকাৰে ফাঁসি দিছিলে 1857 ৰ যোনটো ৰিভল্ট হৈছিল হে ৰিভল্টটো তেওঁলোকে ভাগ লৈছিলে আৰু ব্ৰিটিছৰ এগেইনষ্টত গৈছিলে হে কাৰণে পিয়লি বৰুৱা আৰু মনিৰাম দেৱান দেৱক ব্ৰিটিছে ফাঁসি দিছিলে সো সেকেন্ড প্ৰশ্নটোলৈ যাও আহক সো সেকেন্ড প্ৰশ্নটো হ'ল which of the following is the period of retreating monsoon season in India সো তলৰ কোনছোৱা সময় ভাৰতবৰ্ষত প্ৰত্যাৱৰ্তনী মৌচুমী ঋতুৰ অন্তৰ্গত পৰে সো মাহগিটা দিয়া আছে অপচন এ মাৰ্চ টু মে অপচন বি মিড ডিসেম্বৰ টু মিড মাৰ্চ অপচন সি অক্টোবৰ নৱেম্বৰ নে অপচন ডি জুন টু সেপ্টেম্বৰ সো কোনটো সময় কোনগিটা মাহক আমি পিৰিয়ড অফ ৰিট্ৰেটিং মনসুন বা প্ৰত্যাৱৰ্তনী মৌচুমী ঋতুৰ হিচাপে আমি জানো বা কোনগিটা মাহত পৰে সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি অক্টোবৰ টু নৱেম্বৰ সো এইগিটা মাহ আমাৰ ৰিট্ৰেটিং মনসুন সিজনত পৰে আমাৰ ভাৰতত কেটা সিজন আছে মেইনলি জানেনে চাৰিটা সিজনস আছে ভাৰতত সো প্ৰথমটো হ'ল আমাৰ সামাৰ যোনটো গ্ৰীষ্মকাল সামাৰ সিজনটো কোনটো হ'ব মাৰ্চৰ পৰা মে লৈকে মান্থ কিটা লিখি যাব পাৰে মাৰ্চৰ পৰা মে লৈকে আমি সামাৰ সিজন বুলি ধৰো সেকেন্ডটো যোনটো উইন্টাৰ সিজনটো আমাৰ কি কেতিয়াৰ পৰা কেতিয়ালৈকে আমি ধৰো ডিসেম্বৰৰ পৰা ফেব্ৰুৱাৰী লৈকে আমি উইন্টাৰ বুলি ধৰো যোনটো ঠাণ্ডা দিন পৰে আমাৰ 3 নম্বৰটো সিজন যোনটো আছে এডভান্সিং মনসুন বুলি কয় বা সাউথ ওয়েস্ট মনসুন বুলিও কয় সাউথ ওয়েস্ট মনসুন নহলে বা ৰেইনি সিজন বুলিও কয় সো বহুত গিটা নামে জনা যায় পৰীক্ষাত আহিব পাৰে এডভান্সিং মনসুন সাউথ ওয়েস্ট মনসুন বা ৰেইনি সিজন বুলি কোৱা যায় হেতু সময় কোন গিটা মাহত পৰে হেতু সিজন জুনৰ পৰা সেপ্টেম্বৰৰ ভিতৰত পৰে আৰু লাষ্ট যোনটো আমাৰ প্ৰশ্নত আহিছে ৰিট্ৰেটিং মনসুন বা পোষ্ট মনসুন বুলিও কোৱা যায় যাক সো হে মনসুন সিজনটো আমাৰ কেতিয়া পৰে অক্টোবৰৰ পৰা নৱেম্বৰ লৈকে পৰে সো এই মাহগিটা আপোনালোকে নোট কৰি লব সো চাৰিটা সিজন আছে সামাৰ উইন্টাৰ এডভান্সিং মনসুন বা সাউথ ওয়েস্ট মনসুন আৰু পোষ্ট মনসুন সো নেক্সট প্ৰশ্নটো হ'ল the Ahom ruler who first to turn the Kasari king as স্থাপিত সঞ্চিত ৰজা অৰ্থাৎ কোনজন আহোম ৰজাই কছাৰী ৰজাক স্থাপিত সঞ্চিত ৰজাত পৰিণত কৰিছিল অপচন গিটা হ'ল সুহুংমুং অপচন বি ৰুদ্ৰসিংহ অপচন সি
জয়ধ্বজ সিংহ নে অপশ্যন ডি প্ৰতাপ সিংহ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ চুহুংমুঙে তেওঁ প্ৰথম আহোম ৰজা আছিলে যোনে কাছাৰী ৰজাক থাপিত সঞ্চিত ৰজা হিচাপে পৰিণত কৰিছিলে আমি যদি চাওঁ হে যোনজন কাছাৰী ৰজা কোন আছিলে যাক চুহুংমুঙে থাপিত সঞ্চিত ৰজা হিচাপে পৰিণত কৰিছিলে তেওঁ আছিলে দেতচাং সো দেতচাঙক তেওঁ থাপিত সঞ্চিত ৰজা হিচাপে পৰিণত কৰিছিলে চুহুংমুঙে কৰিছিলে সো আমি নেক্সট প্ৰশ্নটোলৈ যাওঁ নেক্সট প্ৰশ্নটো হ'ল The Kush kingdom got divided into two parts. Western part of the kingdom was known as Kush Bihar. What was the eastern part? Kush ৰাজ্যখনক দুভাগত ভাগ কৰা গৈছিল সো ইয়াৰ পশ্চিম ভাগৰ নাম আছিল কুশ বিহাৰ পূৰ্ব ভাগক কি নামেৰে জনা গৈছিল সো এটো সুধিছে অপশ্যন এ কুশ ভাজু অপশ্যন বি কুশনগৰ অপশ্যন সি গুৱাহাটী কুশ বিহাৰ নে অপশ্যন ডি কুশ হাজু সো ইয়াৰ শুদ্ধটো উত্তৰটো হ'ব অপশ্যন ডি কুশ হাজু কুশ ৰাজ্যখনক কি কৈছে দুভাগত ভাগ কৰিছিলে এভাগ আছিলে কুশ বিহাৰত মেইনলি যোনখিনি মুগলছ আছিলে মুগলছে ৰুল কৰিছিলে মুগলৰ সাম্ৰাজ্য আছিলে বেছি আৰু কুশ হাজুত সেকেন্ড পাৰ্টটো আছিলে সো আমাৰ কুশ কিংডমৰ যোনজন প্ৰতিষ্ঠাপক আছিলে ফাউন্ডাৰ কোন আছিলে বিশ্ব সিংহ আমাৰ কুশ ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিলে আৰু তেওঁ পুত্ৰ কোন আছিলে নেক্সট যোনজন পাৱাৰফুল ৰজা আমি কুশ সাম্ৰাজ্যত দেখো তেওঁ আছিলে নৰনাৰায়ণ আৰু ইয়াতে চিলাৰায়ৰ কথাও আহে বীৰ চিলাৰায় তেওঁ সেনাপতি আছিলে বীৰ চিলাৰায় সো নেক্সট প্ৰশ্নটোলৈ যাওঁ Question number 5 The Padmini episode is connected with which Sultan of Delhi পদ্মিনী আখ্যান নিম্নলিখিত কোনজন দিল্লীৰ সুলতানৰ লগত জড়িত আছিল অপশ্যন গিটা হ'ল অপশ্যন এ মোহাম্মদ বিন তুগলক অপশ্যন বি আলাউদ্দিন খিলজি অপশ্যন সি ফিৰোজ শাহ তুগলক নে অপশ্যন ডি সিকান্দাৰ লোধি সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি আলাউদ্দিন খিলজিৰ লগত পদ্মিনী আখ্যানটো জড়িত আছিলে আলাউদ্দিন খিলজি ডাইনেষ্টিৰ বহুত পাৱাৰফুল ৰুলাৰ আছিলে তেওঁ কি কৰিছিলে ৰাজপুতানাৰ এটা ইম্পৰ্টেন্ট ষ্টেট আছিলে পাৱাৰফুল ষ্টেট আছিলে নামটো আছিলে চিত্তৰ সো তেওঁ চিত্তৰত এটেক কৰিছিলে আৰু ৰজা ৰতন সিংৰ বিৰুদ্ধে তেওঁ যুদ্ধ কৰি পেলাই তেওঁ হেখন যুদ্ধ জিকিলেও আৰু কোৱা যায় কি তেওঁ ৰজাৰ ৰতন সিংৰ যোনগৰাকী পত্নী আছিলে ৰাণী পদ্মিনী তেওঁ বহুত ধুনীয়া আছিলে হেনু দেখিবলৈ আৰু হে ৰাণী পদ্মিনীৰ কাৰণে আলাউদ্দিন খিলজিয়ে ৰাজা ৰতন সিংৰ লগত যুদ্ধ কৰিছিলে আৰু তেওঁ জিকিলেও কিন্তু ৰজা যেতিয়া হাৰি থাকিলে তেতিয়া কি কৰিলে ৰাণী আৰু বাকি যিমানখিনি ৰাজপুত মহিলা আছিলে তেওঁলোকে জোহৰ পাৰফৰ্ম কৰা বুলি কয় মানে তেওঁলোকে মৃত্যুক আকোৱালি ললে সো হে যোনটো পদ্মিনী এপিসোডটো আছে হেতু পদ্মাৱত বুলি এখন কিতাপখনৰ নাম কি হয় পদ্মাৱত মনত ৰাখিব কিতাপখনৰ নাম হয় পদ্মাৱত কিতাপখনত লিখা আছে হে আখ্যানটো কথা হেতু কোনে লিখিছিলে জয়সীয়ে লিখিছিলে এখন কিতাপ সো পদ্মাৱতত তাৰ বিষয়ে লিখা আছে সো হেতুৱে পদ্মিনী এপিসোড হয় ৰাণী পদ্মিনীৰ ওপৰত যোনটো আছে নেক্সট প্ৰশ্নটোলৈ যাওঁ আহক ইন which of the following district of Assam is the Orang National Park situated তলত উল্লেখ কৰা অসমৰ কোনখন জিলাত ওৰাং ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত তো কোনখন ডিস্ট্ৰিক্টত আছে অপশ্যন এ শোণিতপুৰ ডিস্ট্ৰিক্ট অপশ্যন বি দৰং ডিস্ট্ৰিক্ট অপশ্যন সি তিনসুকিয়া নে অপশ্যন ডি both A and B সো ইয়াৰ শুদ্ধ উত্তৰটো হয় অপশ্যন ডি that is both A and B মানে শোণিতপুৰ আৰু দৰং দুখন ডিস্ট্ৰিক্টতে ওৰাং নেশনেল পাৰ্কখন অৱস্থিত সো আমি নেশনেল পাৰ্কৰ বিষয়ে অকমান ইম্পৰ্টেন্ট কিছুমান ফ্যাক্টস চাওঁ আহক সো প্ৰথমখন আমাৰ যোনখন নেশনেল পাৰ্ক আছিলে সো ফাৰ্স্ট নেশনেল পাৰ্ক ইন ইন্ডিয়া কোনখন আছিলে হেলি নেশনেল পাৰ্ক বুলি কয় যোনখন এতিয়া জিম কৰ্বেট নেশনেল পাৰ্ক হিচাপে জনা যায় সো জিম কৰ্বেট নেশনেল পাৰ্ক was the first national park in India হেখন কেতিয়া এস্টাবলিশ হৈছিলে 1936 ত উত্তৰাখণ্ডত আছে এতিয়া
উত্তৰাখণ্ডত পৰে জিম কৰ্বেট নেশ্যনেল পাৰ্ক সো লাৰ্জেষ্ট পাৰ্ক ইন ইণ্ডিয়া যদি আহে লাৰ্জেষ্ট নেশ্যনেল পাৰ্ক ইন ইণ্ডিয়া বুলি ক'লে হেমিছ নেশ্যনেল পাৰ্ক সেইখন ক'ত আছে লাডাখত আছে 4400 স্কুৱেৰ কিলোমিটাৰ এৰিয়াত আছে সো হেমিছ নেশ্যনেল পাৰ্কটো আমাৰ ভাৰতৰ ভিতৰত সবতছে ডাঙৰ নেশ্যনেল পাৰ্ক হয় সো অলসো নেশ্যনেল পাৰ্ক লোকেটেড ইন হাই এল্টিটিউড একদম ওখ জেগাত থকা এখন ডাঙৰ নেশ্যনেল পাৰ্ক হয় সো সবতছে সৰু নেশ্যনেল পাৰ্কখন কোনখন হয় ভাৰতৰ সাউথ বাটন আইল্যান্ড নেশ্যনেল পাৰ্ক সেইখন ক'ত আছে আন্দামান এণ্ড নিকোবাৰ আইল্যান্ডত আছে সো 0.03 স্কুৱেৰ কিলোমিটাৰ এৰিয়াত আছে সো এখন ভাৰতৰ সবতছে সৰু নেশ্যনেল পাৰ্ক হয় নেক্সট আমি চাওঁ ষ্টেট উইথ লাৰ্জেষ্ট নাম্বাৰ অফ নেশ্যনেল পাৰ্ক সো কোনখন ৰাজ্যত সবতছে বেছি নেশ্যনেল পাৰ্ক আছে সো তাৰ শুদ্ধ উত্তৰটো হয় মধ্যপ্ৰদেশ সো মধ্যপ্ৰদেশত কি আছে 11খন নেশ্যনেল পাৰ্ক আছে লেটেষ্ট যোনখন নতুনকৈ জইন হৈছে সেইখন হয় কুনো নেশ্যনেল পাৰ্ক নামটো ইয়াত দিয়া আছে তাৰপিছত আৰু কেইটামান ফেক্ট চাওঁ ফাৰ্ষ্ট মেৰাইন নেশ্যনেল পাৰ্ক ইন ইণ্ডিয়া সো পানীত যোনখন আছে সেইখন কোনখন নেশ্যনেল পাৰ্ক হয় সো উত্তৰটো হয় কি মেৰাইন নেশ্যনেল পাৰ্ক গাল্ফ অফ কচ্ছ গুজৰাটত আছে গম পাইছেনে প্ৰথম যোনখন মেৰাইন নেশ্যনেল পাৰ্ক ইন ইণ্ডিয়া আছিলে সেইখন কোনখন আছিলে মেৰাইন নেশ্যনেল পাৰ্ক গাল্ফ অফ কচ্ছ গুজৰাটত যোনখন আছে সেইখন প্ৰথম আছিলে আৰু টোটেল আমাৰ কেইখন 6খন মেৰাইন নেশ্যনেল পাৰ্ক আছে নেক্সট প্ৰশ্নটো হ'ল ফ্লোটিং নেশ্যনেল পাৰ্ক ইন দ্য ৱৰ্ল্ড সো ৱৰ্ল্ডত আছে এইটো মনত ৰাখিব ফ্লোটিং নেশ্যনেল পাৰ্ক ইন ইণ্ডিয়া ইন দ্য ৱৰ্ল্ড হয় কেবুল লামজো নেশ্যনেল পাৰ্ক মণিপুৰ যোনটো লোকটাক লেক সো এইটো বহুত ফেমাছ হয় আমাৰ মণিপুৰতে আছে নৰ্থ ইষ্টত আছে দেখিছে আপোনালোকে ফ্লোটিং নেশ্যনেল পাৰ্ক বুলি কোৱা যায় এখন হয় কেবুল লামজো নেশ্যনেল পাৰ্ক সো এইকেইটা পইণ্টছ আপোনালোকে নোট কৰিব পাৰে সো নেশ্যনেল পাৰ্কৰ ওপৰত প্ৰশ্ন আহিলে এইখিনি ওপৰতো আহিব পাৰে আৰু অসমৰ যোনখিনি নেশ্যনেল পাৰ্ক আছিলে সেইখিনি মই আগৰ ভিডিঅ'ত অলৰেডি ডিছকাছ কৰিছোৱে সো নেক্সট প্ৰশ্নটোলৈ যাওঁ আহক কুৱেশ্যন নম্বৰ 7 which of the following state is the largest producer of gold in India সো তলৰ কোনখন ৰাজ্যত ভাৰতৰ ভিতৰত সোণৰ সৰ্বাধিক উৎপাদক কোনখন ৰাজ্য হয় সো অপশ্যন এ কৰ্ণাটক বি আন্ধ্ৰ প্ৰদেশ সি ৱেষ্ট বেংগল নে অপশ্যন ডি ঝাৰখণ্ড ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ কৰ্ণাটকত কি হয় ভাৰতৰ ভিতৰতে সবতছে বেছি সোণ প্ৰডিউচ কৰা হয় বা সোণৰ উৎপাদন হয় সো আমি যদি চাওঁ কৰ্ণাটক ইজ দ্য লাৰ্জেষ্ট প্ৰডিউচাৰ হয় আৰু তাত 80% ভাৰতৰ 80% যোনখিনি সোণ আছে তাতে প্ৰডিউচ কৰা হয় আৰু তাক কৰ্ণাটকক হেতু কাৰণে ল্যান্ড অফ গোল্ড বুলিও কোৱা যায় কৰ্ণাটকক আৰু যোনটো কোলাৰ গোল্ড ফিল্ড আছে সো ইট ইজ দ্য লাৰ্জেষ্ট গোল্ড মাইন ইন দ্য কাণ্ট্ৰি ভাৰতৰ ভিতৰতে সবতছে ডাঙৰ সোণৰ খনি মানে য'ত আছে সেইখন ফিল্ডটো হ'ল কোলাৰ গোল্ড ফিল্ড আৰু এখন কোনখন ৰাজ্যত আছে কৰ্ণাটকত আছে সো আপোনালোকে যদি চিনেমাখন চাইছিলে KGF সো ইয়াৰ ওপৰতে পৰিছিলে দেখিছে KGF কোলাৰ গোল্ড ফিল্ডৰ ওপৰতে এইটো কাহিনী আছিলে আৰু এই কোলাৰ গোল্ড ফিল্ডখন আমাৰ ক'ত আছে কৰ্ণাটকত আছে এইটো প্ৰশ্ন আহিব পাৰে কি কোনখন ভাৰতৰ ভিতৰত সবতছে ডাঙৰ গোল্ড মাইন কৰা ফিল্ড হয় কোনখন ফিল্ডত সবতছে বেছি গোল্ড মাইন হয় তাৰ উত্তৰটো হ'ব কোলাৰ গোল্ড ফিল্ড যোনখন কৰ্ণাটকত আছে আৰু ভাৰতৰ 80% গোল্ডৰ প্ৰডাকশ্যন ইয়াতে হয় কৰ্ণাটকত নেক্সট কুৱেশ্যন সেল্ফ হেল্প গ্ৰুপ বেংক লিংকেজ প্ৰগ্ৰাম was first launched by আত্মসহায়ক গোট বেংক সংযোজন আঁচনি প্ৰথমতে প্ৰৱৰ্তন কৰা অনুষ্ঠানটো হ'ল সো অপশ্যন কেইটা হ'ল অপশ্যন এ অসম গ্ৰামীণ বিকাশ বেংক অপশ্যন বি নাবাৰ্ড অপশ্যন সি ষ্টেট বেংক অফ ইণ্ডিয়া নে অপশ্যন ডি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া সো আত্মসহায়ক গোট যোনটো আঁচনিটো আছে আত্মসহায়ক গোট সবে আপোনালোকে গম পায় সো এইটো প্ৰথমতে কোনে লঞ্চ কৰিছিলে সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নাবাৰ্ড সো নাবাৰ্ডে এই স্কিমটো প্ৰথমতে আনিছিলে নাবাৰ্ডৰ আমি ফুল ফৰ্মটো সবে জানে চাগে নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট এইটো নোট ডাউন কৰি থ'ব পাৰে নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট নাবাৰ্ড বুলি আমি কওঁ শ্বৰ্ট ফৰ্মত ফুল ফৰ্মটো হ'ল এইটো আৰু নাবাৰ্ড কেতিয়া ইষ্টাব্লিছ কৰিছিলে 1982 নাবাৰ্ড ইষ্টাব্লিছ হৈছিলে আৰু দ্য সেল্ফ হেল্প গ্ৰুপ যোনটো প্ৰগ্ৰেম আছিলে সেই প্ৰগ্ৰেমটো নাবাৰ্ডে কেতিয়া লঞ্চ কৰিছিলে 1992-93 সেইটো ভাৰতৰ
বিভিন্ন ৰুৰাল এৰিয়াত এই স্কিমটো 1992-93 তে নাবাৰ্ডে প্ৰথম লঞ্চ কৰিছিলে নেক্সট প্ৰশ্নটোলৈ যাওঁ আহক In how many states of India have bicameral legislature? ভাৰতৰ কেইখন ৰাজ্যত দুই সদনীয় বিধান মণ্ডল আছে সো অপশন কিটা হল অপশন A 5 অপশন B 6 অপশন C 7 নে অপশন D 12 সো কেইখন ৰাজ্যত ভাৰতৰ bicameral মানে দুই সদনীয় যোনটো সিস্টেম আছে সো যদি এটা সদন থাকে তেতিয়া আমি কি বুলি কওঁ unicameral বুলি কওঁ আৰু যদি দুটা থাকে তো bicameral বুলি কোৱা যায় সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন বি that is 6 ছখন ভাৰতৰ ছখন ৰাজ্যত bicameral legislation আছে unicameralত মই কলো অকল এটা সদনে থাকে আমাৰ অসমতো unicameralে হয় bicameralত কি থাকে both assemblyও থাকিব আৰু councilও থাকিব সো ছখন ষ্টেটত আছে হে ছখন ষ্টেট ভাৰতৰ কোনকিখন হয় আন্ধ্ৰ প্ৰদেশ মই এপি বুলিয়ে লিখিছো সো আন্ধ্ৰ প্ৰদেশ হয় মহাৰাষ্ট্ৰ হয় নোট ডাউন কৰি যাব মহাৰাষ্ট্ৰ আন্ধ্ৰ প্ৰদেশ মহাৰাষ্ট্ৰ কৰ্ণাটক উৰিষ্যা তেলেংগানা বিহাৰ এণ্ড উত্তৰ প্ৰদেশ বিহাৰ এণ্ড ইউপি বুলি লিখিছো মই উত্তৰ প্ৰদেশ আন্ধ্ৰ প্ৰদেশ মহাৰাষ্ট্ৰ কৰ্ণাটক উৰিষ্যা তেলেংগানা বিহাৰ এণ্ড উত্তৰ প্ৰদেশ আগতে সাতখন আছিল যেহেতু জম্মু কাশ্মীৰো আছিল আগতে কিন্তু এতিয়া জম্মু কাশ্মীৰ আমি সবে জানো এটা ইউনিয়ন টেৰিটৰি হয় সো এতিয়া হেতু কাৰণে ছখন এনেকুৱা ৰাজ্য আছে য'ত দুই সদনীয় বিধান মণ্ডল আছে আৰু এইকেইখন হল সো নেক্সট প্ৰশ্নটো question number 10 zero based budget was first adopted in শূন্য ভিত্তিক বাজেট প্ৰয়োগ কৰা প্ৰথম দেশখন হল অপশন A ইন্ডিয়া অপশন B জাপান অপশন C ইংল্যান্ড নে অপশন D USA সো ইয়াৰ শুদ্ধ উত্তৰটো হল অপশন D that is United States of America United States of America প্ৰথমতে zero based budget to adopt কৰিছিলে সো কোনে ইভলভ কৰিছিলে 1970 পিটাৰ ফায়াৰ বুলি এজন মানুহ আছিলে পিটাৰ ফায়াৰ সো তেওঁ কি কৰিছিলে এটো যোনটো জিৰো বেস বাজেটিং এপ্ৰোচটো আছিলে তেওঁ হেতু ইভলভ কৰিছিলে আৰু তাৰ পিছত USA হে টেকনিকটো এপ্লাই কৰিছিলে বাজেটিংৰ কাৰণে সো জিৰো বেস বাজেট কি হয় এটো এটা মেথড হয় এটা টেকনিক হয় বাজেট বনোৱাৰ য'ত কি কৰে সব যোনখিনি বিজনেস আছে বা যোনখিনি এক্সপেন্সেস আছে বিজনেসৰ সব জিৰো বা স্ক্ৰেচৰ পা ধৰে আগৰ বছৰ যিমানখিনি বাজেটৰ এক্সপেন্স আছে হেকনিক নেগলেক্ট কৰি স্টাৰ্টিংৰ পা স্টাৰ্ট কৰে জিৰো পা স্টাৰ্ট কৰে আৰু ভাৰতত জিৰো বেস বাজেটিংটো এডপ্ট কৰিছিলে সবতছে প্ৰথমতে 1983 ডিপাৰ্টমেন্ট অফ সায়েন্স এণ্ড টেকনলজি DST বুলি মই লিখিছো ডিপাৰ্টমেন্ট অফ সায়েন্স এণ্ড টেকনলজি 1983 এটো প্ৰথমতে এডপ্ট কৰা গৈছিলে নেক্সট প্ৰশ্নটোলৈ যাওঁ আহক which of the following is not the function of the Reserve Bank of India so তলৰ কোনটো ভাৰতীয় ৰিজাৰ্ভ বেংকৰ কাৰ্য নহয় কোনটো কাৰ্য নহয় হেতু সুধিছে অপশন A custodian of foreign currency option B printing of currency notes option C issuance of coins নে option D controller of credit so option A বৈদেশিক মুদ্ৰা ৰক্ষক নে টকা পইচা টকা ছাপা কৰা ধাতু মুদ্ৰা জাৰি কৰা নে ঋণ নিয়ন্ত্ৰক সো কোনগিটা ইয়াৰ ফাংশন নহয় সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন ডি that is controller of credit that is ঋণ নিয়ন্ত্ৰণৰ যোনটো কাম আছে হে কামটো ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া নকৰে বা হেতু তেওঁলোকৰ ফাংশন নহয় বাকি যোনটো কাস্টোডিয়ান অফ ফৰেন কাৰেন্সি বুলি কৈছে বৈদেশিক মুদ্ৰা ৰক্ষকো হয় ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া হেতু তেওঁলোকৰ এটা ফাংশন হয় তেওঁলোকৰ এটা কাৰ্য হয় কাৰেন্সি নোটু তেওঁলোকে প্ৰিন্ট কৰে আৰু ইস্যুৱেন্স অফ কইনো কৰে কিন্তু যোনটো কন্ট্ৰোলাৰ অফ ক্ৰেডিট হয় হে ফাংশনটো ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই নকৰে নেক্সট so yellowing of plant leaves due to deficiency of certain mineral is referred to as মানে গছৰ পাতবোৰ কোনো বিশেষ পোষক দ্ৰব্যৰ অভাৱত গছৰ পাতবোৰ যে হালধীয়া হৈ পৰে সো হেতু কি বুলি ৰিফাৰ কৰা যায় বা তাক কি বুলি কোৱা যায় সো এটো অপশন কিটা হল ডিসকালাৰেশন নেক্ৰোসিস ক্লোৰোসিস নে ডিফলিয়েশন মানে ৰংহীনতা নেক্ৰোসিস
ক্লোৰোসিছ নে পাতসৰা বুলি কোৱা যায় সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি দ্যাট ইজ ক্লোৰোসিছ সো যোনটো প্ৰসেছ হেতুক আমি কি বুলি কওঁ ক্লোৰোসিছ ক্লোৰোসিছৰ কাৰণে কি হয় গছৰ পাতবোৰ হালধীয়া পৰি যায় আৰু ক্লোৰোসিছ মানে কি হল এটো এটা গছত এটা কন্ডিশন থাকে এটা প্লান্টত কন্ডিশন থাকে মানে যদি আমি ক্লোৰোফিল কমি যায় এজোপা গছত যদি ক্লোৰোফিল কমি যায় তেতিয়া কি হ'ব ক্লোৰোসিছ হয় আৰু ক্লোৰোফিল কেলে কমি যায় আমাৰ কিছুমান নিউট্ৰিয়েন্টছ বা মিনাৰেলছ কমি গছজোপাই কমকে পায় যেনে ম্যাগনেসিয়াম হল জিংক হল ম্যাগনেসিয়াম হল জিংক হল আৰু সানলাইট যদি কমকে পায় তেতিয়া কি হয় ক্লোৰোসিছ হয় আৰু হে ক্লোৰোসিছ হলে মানে কি হয় গছৰ পাতবোৰ হালধীয়া পৰি যায় সো নেক্সট প্ৰশ্নটোলে question number 13 which of the following state is formed on the basis of language in India ভাৰতৰ কোনখন ৰাজ্য প্ৰথম ভাষাৰ ভিত্তিত গঠন কৰা হৈছিল সো অপচন গিটা হল মহাৰাষ্ট্ৰ অপচন বি তামিলনাডু অপচন সি আন্ধ্ৰ প্ৰদেশ নে অপচন ডি নাগালেণ্ড সো ইয়াৰ শুদ্ধ উত্তৰটো হয় অপচন সি আন্ধ্ৰ প্ৰদেশ সো আন্ধ্ৰ প্ৰদেশ প্ৰথম এখন ৰাজ্য আছিল যোনখন ভাষাৰ ভিত্তিত গঠন কৰা হৈছিল সো কেতিয়া গঠন কৰা হৈছিল আন্ধ্ৰ প্ৰদেশ সো 1 অক্টোবৰ 1953 আমি বাকি কিখন ৰাজ্য যদি চাও মহাৰাষ্ট্ৰ কেতিয়া ফৰ্ম হৈছিল কেতিয়া গঠন কৰা হৈছিল 1960 তামিলনাডু 1956 আৰু নাগালেণ্ড 1963 so next question number 14 who is the author of the book অশান্ত ইলেক্ট্ৰন so অশান্ত ইলেক্ট্ৰন কিতাপখন কোনে লিখিছিলে তেওঁৰ লেখক কোন আছিল অপচন এ বিমল মেধি অপচন বি সুৰেন্দ্ৰ কুমাৰ মেধি অপচন সি সৌৰভ কুমাৰ চলিহা নে অপচন ডি বিষ্ণু মেধি সো ইয়াৰ শুদ্ধ উত্তৰটো হল অপচন সি সৌৰভ কুমাৰ চলিহা বা সৌৰভ কুমাৰ চলিহা সো সৌৰভ কুমাৰ চলিহা তেওঁ হেতু পেন নেম আছিল পেন নেম ছদ্ম নাম আছিল হেতু তেওঁ আসল নামটো আছিল সুৰেন্দ্ৰনাথ মেধি সো তেওঁ আসল নামটো আছিল সুৰেন্দ্ৰনাথ মেধি আৰু তেওঁ যোনটো নিজৰ সুটি গল্পৰ যোনটো কালেকশন আছিল নামটো আছিল গুলাম হে সুটি গল্পৰ কালেকশনৰ কাৰণে তেওঁ সাহিত্য একাডেমি বঁটা পাইছিল কোনটো সনত পাইছিল সাহিত্য একাডেমি বঁটা পাইছিল 1974 ত পাইছিল সো সৌৰভ কুমাৰ চলিহাই সুটি গল্পৰ কালেকশন যোনটো গুলাম নাম দিয়া আছে গুলামত সাহিত্য একাডেমি বঁটা পাইছিল 1974 ত আৰু তেওঁই অশান্ত ইলেক্ট্ৰন কিতাপখনৰ লেখক হয় সো নেক্সট so question number 15 হল she was the founder of all Assam Pradeshik Mahila Committee the novel Abhijatri is also based on her life and achievement she is so তেখেত আছিল অসম প্ৰদেশিক মহিলা সমিতিৰ প্ৰতিষ্ঠাপক আছিল আৰু যোনখন নোবেল আছিল অভিযাত্ৰী হেখন তেওঁৰ ওপৰতে ভিত্তি কৰি পেলাই লিখা হৈছিল তেওঁৰ জীৱনৰ achievements বা তেওঁ জীৱনৰ ওপৰতে লিখিছিল তো তেওঁ কোন আছিল হেতু খুদিছে সো অপচন হল অপচন এ নলিনী বালা দেৱী অপচন বি আইডো হেণ্ডিক অপচন সি চন্দ্ৰপ্ৰভা শইকীয়ানী নে অপচন ডি ৰাজবালা হেণ্ডিক সো ইয়াৰ শুদ্ধ উত্তৰটো হল চন্দ্ৰপ্ৰভা শইকীয়ানী কিন্তু যদি প্ৰশ্নটো আহিলেহেতেন নোবেল যাত্ৰীখন কোনে লিখিছে সো নোবেল যোনখন অভিযাত্ৰী আছিল হেখন লিখিছিলে নিৰুপমা বৰগোহাঁই লিখিছিলে সো কোনে লিখিছিলে নিৰুপমা নামটো আপোনালোকে নোট ডাউন কৰিব পাৰে তো নিৰুপমা বৰগোহাঁই এখন কিতাপ লিখিছিলে এখন অভিযাত্ৰীখন আৰু কাৰ ওপৰত আছিল এখন কিতাপ চন্দ্ৰপ্ৰভা শইকীয়ানীৰ ওপৰত আছিল আৰু তেওঁ অসম প্ৰদেশিক মহিলা সমিতিৰ প্ৰতিষ্ঠাপক আছিল সো এআই আছিল 15টা কোৱেশ্চন মই আজি আপোনালোকৰ বাবে আনিলো সো আশা কৰোঁ আপোনালোকে প্ৰশ্নকিটা ভাল পাইছে এখিনি আগতে অহা অসমৰ যোনখিনি গভৰ্নমেন্ট এক্সামছবোৰ হয় তাত অহা প্ৰশ্ন হয় সো আৰু মই এনেকুৱা কোৱেশ্চনছ আপোনালোকৰ বাবে লৈ আনিম সো যদি ভাল পাইছে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিওটো লাইক আৰু শেয়াৰ কৰি দিব সো আজিলে আহো কিপ লাৰ্নিং কিপ ষ্টাডিং নমস্কাৰ